নমস্কাৰ স্বাগতম জনাইছো খবৰ.com-লৈ এটা বিশেষ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ৰাজশ্ৰী। সদৌ অসম ছাত্ৰ সন্থাত কালি মাহ সানিলে নেকি শংকৰজ্যোতিয়ে কিয়নো শংকৰজ্যোতিৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে আনিছিল বিভিন্ন বিস্ফোৰক অভিযোগ আৰু যুৱতীগৰাকীৰ মতে প্ৰেমত প্ৰতাৰণা কৰি বিভিন্ন অত্যাচাৰ মানসিক তথা শাৰীৰিক অত্যাচাৰ কৰিছিল শংকৰজ্যোতিয়ে। ইয়াৰ পাছতে এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰ চোৱাটো এক প্ৰভাৱ নপৰাকৈ থকা নাই আৰু শেহতীয়াকৈ দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীয়ে। এই সন্দৰ্ভত আমি সবিশেষ জনাম খবৰ.com দৰ্শকক। জনাইছো সাধাৰণ সম্পাদকে কলংক সানিলে নেকি সদৌ অসম ছাত্ৰ সন্থাত। ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে বিস্ফোৰক যুৱতীৰ শংকৰজ্যোতিৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ। বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ প্ৰেমত প্ৰতাৰণা কৰাৰ অভিযোগ তুলি দিছপুৰ আৰক্ষী থানাত ৰুজু গোচৰ আৰু 69/292/79/131/3512 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আমি জনাইছো সাধাৰণ সম্পাদকৰ বিৰুদ্ধে এক বিভিন্ন বিস্ফোৰক অভিযোগ উঠা পৰিলক্ষিত হৈছে। এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে শংকৰজ্যোতিৰ বিৰুদ্ধে প্ৰেমত প্ৰতাৰিত হোৱাৰ অভিযোগ আনিছিল আৰু এগৰাকী কণ্ঠশিল্পীৰ সৈতে নতুন এক সম্পৰ্ক গঢ়ি তোলাৰো অভিযোগ আনিছিল আৰু বিভিন্ন শাৰীৰিক তথা মানসিক অত্যাচাৰৰো অভিযোগ আনিছিল যুৱতীগৰাকীয়ে। আৰু সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে শংকৰজ্যোতিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উঠা পৰিলক্ষিত হৈছে। প্ৰেমত প্ৰতাৰণাৰ অভিযোগ, শাৰীৰিক তথা মানসিক অত্যাচাৰৰ অভিযোগ আৰু ইয়াৰ পাছতে কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰ চোৱাত এক প্ৰভাৱো নপৰাকৈ থকা নাই। সাধাৰণ সম্পাদকে কলংক সানিছে নেকি সদৌ অসম ছাত্ৰ সন্থাত। ইয়াৰ পাছতে এই প্ৰশ্ন উত্থাপিত হোৱাটো স্বাভাৱিক কথা হৈ পৰিছে সকলোৰে বাবে আৰু ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে বিস্ফোৰণ যুৱতীৰ শংকৰজ্যোতিৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ। বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ প্ৰেমত প্ৰতাৰণা কৰাৰ অভিযোগ তুলি দিছপুৰ আৰক্ষী থানাত ৰুজু গোচৰ আৰু 69/29/79/131/3512 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পাছতে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া অভিযোগ কিমান সঁচা কিমান মিছা সেয়া তদন্তৰ আওতাতহে পোহৰলৈ আহিব। কিন্তু যুৱতীগৰাকীয়ে যি বিস্ফোৰণ উত্থাপিত কৰিছে শংকৰজ্যোতিৰ বিৰুদ্ধে, ইয়াৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাতো ইয়াৰ প্ৰভাৱ পৰাটো নিশ্চিত হৈ পৰিছে আৰু সাধাৰণ সম্পাদকৰ আচলতে এই যি কলংক বা এই বদনাম, সেই বদনাম এতিয়া সদৌ অসম ছাত্ৰ সন্থাটো কালিমাহ সনা পৰিলক্ষিত হৈছে। যুৱতীগৰাকীয়ে কি মন্তব্য কৰিছিল শংকৰজ্যোতিৰ বিৰুদ্ধে আমি শুনাবলৈ বিচাৰিছোঁ। আচলতে এইটো বস্তুটো ছুইচাইড বুলি ওলাইছে, এটেম্পট টু ছুইচাইড, তেনেকুৱা একো কথা নহয়। কাৰণ ইমান উইক নহয় মই, সেইটো মই সকলোকে ক'ব বিচাৰিম, অকল আপোনাক বুলিয়ে নহয়। মই কেমেৰা মই চবতে ক'ব বিচাৰিম, মই নিদিশা বনাই কোনো ছুইচাইডৰ প্লেন কৰা নাই। এইটো হ'ব পাৰে বহুত টেনশ্যনত মই অভাৰড'জ হৈ গৈছে মেডিচিনৰ। কাৰণ মোৰ খোৱা থকা ৰেষ্ট চব খেলি মেলি, মোৰ মেণ্টেল পিচ গ'ল, মোৰ ফিজিকেলটো ক'বই নালাগে, ভালে খাৰাপ মেণ্টেল পিচ মোৰ চব এজন মানুহৰ কাৰণে যোৱা বুলি ক'ব পাৰি। আজি 6 মাহ মই মেণ্টেলি বহুত বেছি আনষ্টেবল। তো এতিয়া নামটো কি তেওঁৰ যিটো আপুনি নাম কৈছে ইতিমধ্যে কৈছে ছাত্ৰ নেতা এগৰাকী জনপ্ৰিয় বুলি কৈছে, কোন হয় সেইগৰাকী? তেখেত কোনটো পইণ্টত জনপ্ৰিয় মই নাজানো, কিন্তু মোৰ কাৰণে তেখেত জনপ্ৰিয় আজিৰ ডেটত নহয়। তেখেতৰ হয়তো লুকছৰ কাৰণে তেখেত জনপ্ৰিয় হ'ব পাৰে, বাকী তেখেতৰ কাণ্ড কাৰখানাৰ কাৰণে তেখেত জনপ্ৰিয় একদমেই হ'ব নালাগে। তেখেত অইন কোনো নহয়, সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। মই ভয় নকৰোঁ তেখেতৰ নাম ক'বলৈ, তেখেতকো ভয় নকৰোঁ। হয়তো চাগে ফ্ৰণ্টত পালে মই তেখেতেও এটা চৰ ডিজাৰ্ভ কৰে। তেখেতে যিখিনি মোৰ লগত কৰিলে মই চেলেঞ্জ কৰিছোঁ, তেখেতে মোৰ ফ্ৰণ্টত আহক, মোৰ মাৰ দেউতাৰ ফোন পিক কৰক, মোৰ ফোন পিক কৰক, মোক ব্লক কৰক। তেখেতৰ যদি ইমান গাটছ আছে আৰু যিগৰাকী মানে কণ্ঠশিল্পী হয়, কণ্ঠশিল্পীগৰাকীৰ নাম এটা কাৰণেই ল'ব বিচাৰিম, কাৰণ কণ্ঠশিল্পীগৰাকীয়ে মোক বহুত কথা শুনাইছিলে। যেতিয়া মই তেওঁৰ লগত কণ্টেক্ট কৰিছিলোঁ, মই নামটো লওঁ মানে কণ্ঠশিল্পীগৰাকীৰ লগত মোৰ কথা বতৰা হৈছিলে। তেওঁ মোক বহুত কৈছিলে কি উইদাউট এভিডেঞ্চ আপুনি কেনেকৈ কি ক'ব লাগে। এভিডেঞ্চ মোৰ ওচৰত আছে, দুজন আহিব মোৰ ওচৰত, মই এভিডেঞ্চ দেখাই দিম।